নাজিৰাৰ গেলেকীত মৰ্মান্তিক ঘটনা পুত্ৰৰ বিয়োগৰ খবৰ পোৱাৰ পিছতেই পিতৃৰো মৃত্যু এটা কোঠাত দুটাকৈ কফিনত পিতা পুত্ৰৰ নিথৰ দেহ পুত্ৰ মিনাৰুল হুছেইনৰ মৃত্যুৰ খবৰ পাই শোকত মৃত্যু হয় পিতৃৰ পুত্ৰৰ মৃত্যুৰ পাছতে অসুস্থ হৈ পৰিছিল পিতৃ শৰীফুল হুছেইন ততাতয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও মৃত্যু হয় শৰীফুল হুছেইনৰো পিতা পুত্ৰৰ মৃত্যুৰ পিছতে এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে কাইলৈ একেলগে হ'ব পিতা আৰু পুত্ৰৰ জানাজা নাজিৰাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে শোকত পিতৃৰ মৃত্যু হৈছে আৰু কাইলৈ পিতা আৰু পুত্ৰৰ একেলগে জানাজা সম্পন্ন কৰা হ'ব স্বাভাৱিকতে এই দুঃসংবাদে সমগ্ৰ অঞ্চলজুৰি এতিয়া শোকৰ ছাঁ পেলাইছে নাজিৰাৰ গেলেকীত এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে মোৰ মাহীৰ ল'ৰা বা আমাৰ বন্ধু বুলিও ক'ব পাৰি আমাৰ গেলেকী অঞ্চলৰ এটা হাঁহিমুখীয়া ল'ৰা যেনেকৈ পৰিস্থিতি নহওক যি পৰিস্থিতিয়ে নহওক সদায় মুখত হাঁহিটো লৈয়ে জীয়াই থকা এটা ল'ৰা মিনাৰুল খুব অমায়িক স্বভাৱৰ এটা ল'ৰা ডাঙৰৰ পৰা লৈ সৰুলৈকে সকলোৰে লগত মিলিজুলি থাকিব পৰা এটা ল'ৰা আছিলে আজি গেলেকী অঞ্চলত এক শোকৰ ছাঁ বিৰাজমান হৈ গৈছে মিনাৰুলৰ বিয়োগত আমি এতিয়াও মানি ল'ব পৰা নাই যে মিনাৰুল নাই আমাৰ মাজত আৰু মিনাৰুলৰ বিয়োগক আভাস পায় তেখেতৰ দেউতাকো কালি নিশা প্ৰায় 1:30 বজাত মেডিকেলতে তেখেতো ইহলৈ সম্বৰণ কৰে আৰু মিনাৰুলৰ আমি যিমান দূৰ জানো তেখেতে মাৰ্ঘেৰিটা ফালে কিবা কৰ্মসংস্থাপনৰ কাম কৰি থকা অৱস্থা কালি হৃদযন্ত্ৰৰ অভাৱত মৃত্যু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ